ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ চৰকাৰী চাকৰি লবলৈ সাজু হওক আপুনি চৰকাৰী চাকৰি দিব বিজেপি চৰকাৰে আপুনি কেৱল সাজু থাকক ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি 2 লাখ যুৱক যুৱতীক দিয়া হ'ব নতুনকৈ চৰকাৰী চাকৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে লৈ আহিছো সবিশেষ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ ৰাজ্যৰ লাখ লাখ যুৱতীক ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব মূৰ পাতি ল'ব বিজেপি চৰকাৰে 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি কৃষি অৰ্থনীতি বিকাশৰ জৰিয়তেও অসমৰ সম্পদ ব্যৱহাৰ কৰি যুৱকক নিৰ্মাণ কৰা হ'ব কৰ্মসংস্থাপন দিব বিজেপি চৰকাৰে এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম আমি নিৰ্মাণ কৰিম এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 লাখ উদ্যোগী যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিম এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি যুৱ প্ৰজন্মই আন 10 জনক কৰ্মসংস্থাপন দিব পাৰে এনেদৰে লাখ লাখ যুৱকক নিৰ্মাণ কৰিব বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ চৰকাৰী চাকৰি লবলৈ সাজু হওক আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বিজেপি চৰকাৰে দায়িত্ব পাতি লৈছে দায়িত্ব মূৰ পাতি লৈছে আপোনাক চৰকাৰী চাকৰি দিয়াৰ আপুনি কেৱল সাজু থাকক চৰকাৰী চাকৰি লবলৈ 2 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব মূৰ পাতি ল'লে বিজেপি চৰকাৰে আনহাতে কৃষি অৰ্থনৈতিক বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ ব্যৱহাৰ কৰি এনে কিছুমান যুৱকক নিৰ্মাণ কৰা হ'ব যাতে 10 জন যুৱকক কৰ্মসংস্থাপন দিব পাৰে সেই যুৱকজনে এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম গঢ়ি তুলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 10 লাখ উদ্যোগী যুৱ প্ৰজন্মক সৃষ্টি কৰিব বিজেপি চৰকাৰে যি যুৱ প্ৰজন্মই আন 10 জনক কৰ্মসংস্থাপন দিব পাৰে চৰকাৰী চাকৰিৰ লগতে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ ব্যৱহাৰ কৰি এনে কিছুমান যুৱকক নিৰ্মাণ কৰিব যাতে সেই যুৱকসকলে 10 জন যুৱকক কৰ্মসংস্থাপন দিব পাৰে ভাল খবৰ এটাৰ পিছত আনটো ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে দায়িত্ব লৈছে 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ আপুনি সাজু হওক চৰকাৰী চাকৰি লবলৈ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব মূৰ পাতি লৈছে আপুনি কেৱল সাজু থাকক আৰু চৰকাৰী চাকৰি লওক আপুনি যদি চৰকাৰী চাকৰি বিচাৰি আছে তেতিয়াহ'লে আপোনাৰ বাবে আটাইতকৈ ভাল খবৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব মূৰ পাতি লৈছে বিজেপি চৰকাৰে 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব মূৰ পাতি লৈছে বিজেপি চৰকাৰে যদিহে আপুনি চৰকাৰী চাকৰিৰ অপেক্ষাত আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ 2 লাখ যুৱক যুৱতীয়ে নতুনকৈ লাভ কৰিব চৰকাৰী চাকৰি যদিহে আপুনি চৰকাৰী চাকৰিৰ অপেক্ষাত আছে চৰকাৰী চাকৰি বিচাৰি আছে তেতিয়াহ'লে আপোনাৰ বাবে সোণালী সুযোগ বিজেপি চৰকাৰে লৈ আহিছে এই সুযোগতে আপুনি লাভ কৰিব পাৰে চৰকাৰী চাকৰি আপুনি চৰকাৰী চাকৰি লবলৈ সাজু হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বিজেপি চৰকাৰে দায়িত্ব লৈছে 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ মন্তব্য আছে হিমন্ত বিশ্ব শৰ্মাৰ আমি শুনাই লৈছো যুৱতীক আমি কৰ্ম সংস্থাপন দিম আজি ৰাইজে হয়তো মোক মনত নেপেলাব কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই নিজে মনত পেলাইছো যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূৰৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্মসংস্থাপন দিব লাগিব 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্মসংস্থাপন দিয়াৰ সমান্তৰালভাৱে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে
বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এচাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে কিন্তু আন 10 জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10 জনক কৰ্মসংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব। যদি 2 লাখ যুৱকে চৰকাৰী কৰ্মসংস্থাপন পায় আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10 জনক কৰ্মসংস্থাপন দিব পাৰে। তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্মসংস্থাপন দিম। আজি ৰাইজে হয়তো মোক মনত নেপেলাব কিন্তু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এই পবিত্ৰ মুহূৰ্তত মই নিজকে নিজে মনত পেলাইছো যে 2 লাখ যুৱকক চৰকাৰী চাকৰি দিয়াৰ দায়িত্ব এইখন চৰকাৰে মূৰৰ ওপৰত ল'ব লাগিব আৰু আমি 2 লাখ যুৱক যুৱতীক নিশ্চিতভাৱে আমি কৰ্মসংস্থাপন দিব লাগিব। 2 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্মসংস্থাপন দিয়াৰ সমান্তৰালভাৱে কৃষি অৰ্থনীতিৰ বিকাশৰ জৰিয়তে বিভিন্ন ধৰণৰ অসমৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি আমি এনে এচাম যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে নিজে চৰকাৰী চাকৰি নকৰে কিন্তু আন 10 জনক চৰকাৰী চাকৰি পৰিৱৰ্তে আন 10 জনক কৰ্মসংস্থাপন দিব পৰা ক্ষমতা আহৰণ কৰা এক শক্তিশালী যুৱ প্ৰজন্মকো আমি নিৰ্মাণ কৰিব লাগিব। যদি 2 লাখ যুৱকে চৰকাৰী কৰ্মসংস্থাপন পায় আমি 10 লাখ যুৱকক নিৰ্মাণ কৰিব লাগিব যোনে আন 10 জনক কৰ্মসংস্থাপন দিব পাৰে। তেনে এক উদ্যমিতাৰে পূৰ্ণ আমি এক যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিব লাগিব যে আমি 2 লাখ যুৱক যুৱতীক আমি কৰ্মসংস্থাপন দিম। আজি ৰাইজে হয়তো মোক মনত নেপেলাব